ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰাতো অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। জিলাখনৰ ঠায়ে ঠায়ে এই আঁচনি ৰূপায়ণত হোৱা খেলিমেলি তদন্তৰ দাবীত ধৰ্ণা প্ৰতিবাদ অব্যাহত আছে। আজি সোঁতৰপাৰা গৰু পুৰাতাৰীতো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে পথৰ দাঁতিত মুকলি প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰা পূব সমষ্টিৰ নৱাগত শিমলীতোলা পঞ্চায়তৰ অন্তৰ্গত এইসকল হিতাধিকাৰীয়ে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য, উক্ত অঞ্চলটোৰ উপযুক্ত হিতাধিকাৰীৰ নাম সম্পূৰ্ণ বঞ্চিত কৰি ধনী আৰু চাকৰিয়াল পৰিয়ালৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ, আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু মানে এইকাৰণে প্ৰতিবাদ কৰিলোঁ যে আগতে আমাৰ গাঁৱত আমাৰ চিংৰামাৰী গৰুপুৰা আৰু বালাপাৰাত বহুতো মানে বিধৱা বিকলাংগ মানুহে কি পাই অৰুণোদয় পাই আছিল। কিন্তু হঠাতে মই এদিন নতুন লিষ্টখন পালোঁ, লিষ্টখন চালোঁ বহুতে মানে 50% কাটি দিছে, আগত 50% কাটি দিছে দিহেনে আৰু এই ছাৰ্ভিচ হোল্ডাৰৰ মানুহখিনিৰ নাম সোমাইছে, ডাঙৰ ডাঙৰ বিজনেছমেনৰ নাম সোমাইছে। মানে সেইকাৰণে আমি প্ৰুফ লৈ আহিছোঁ, তালিকাখন লৈ আহিছোঁ। এই তালিকা চাব আপোনালোকে। এই যে জেছমিনা বেগম নামৰ যিজনী এই মাইকী আছে, ছোৱালী আছে, তেখেতৰ হাজবেণ্ডে জব কৰে, তেখেতৰ নাম কিয় সোমালে? তাৰপিছত আৰু চালোঁ এইফালে মৰ্জিনা খাতুন, তেখেতে এজনী মানে তেখেতৰ হাজবেণ্ডে গেলামালৰ দোকান কৰে, হোলচেল গেলামালৰ দোকান কৰে, তেওঁলোকৰ নাম কেনেকৈ সোমাল? যিখিনি মানুহ বিকলাংগ মানুহ তেওঁলোকে নাম কি কেনেকৈ কাটিল? আমি এইখানে মানে দাবী জনাইছোঁ চৰকাৰে যাতে এই আগৰ মানুহখিনিক ভালকৈ পুনৰ তদন্ত কৰি এই আগৰ পুৰণা বিকলাংগ বিধৱা মানুহখিনিক নাম সোমাই দিয়ে, আৰু যিবিলাক মানুহ অযোগ্য, যিবিলাক মানুহ ভালকৈ খাই আছে, চাকৰি কৰি আছে, তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। মানে আমি জানামতে আমাৰ এই যিটো কেন্দ্ৰ আছিল 201 নম্বৰ চিংৰামাৰী কেন্দ্ৰ, তাতে 3জন মানুহৰ নাম চিলেকশ্যনত আছিল। একজনৰ নাম আলম শ্বাহ, আছৰুদ্দিন শ্বেখ আৰু আলী হুছেইন। এই 3জনৰ নাম আছে। মই জনামতে এই 3জনে এই নামখিনি এনেকৈ কৰ্তন কৰিছে আৰু তেওঁলোকৰ নাম সোমাই দিছে। হয়, নিজৰ নিজৰ ভাই ভনীক বিধৱা সজাই, বিকলাংগ সজাই তেওঁলোকৰ নাম সোমাই দিছে। এই নৱাগত শিমলীতোলা গাঁও পঞ্চায়ত, হয়, গোৱালপাৰা পূব সমষ্টিৰ অন্তৰ্গত। আমি দাবী এইটোৱে জনাইছোঁ যে এই পুনৰ তদন্ত কৰি যিখিনি মানুহ অযোগ্য তেওঁলোকক এই তালিকাৰ পৰা বাতিল কৰিব লাগে, আৰু যিখিনি মানুহ যোগ্য তেওঁলোকক সোমাই দিব লাগে। গোৱালপাৰাৰ পৰা স্মাইল হুছেইনৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।